হাতত গৰম পানী, পেটত বেল আৰু এই মাছৰুমৰ টেমাটোত সেইদিনাখন যে হেনা তিয়াইছিলোঁ, আজি যিহেতু ছানডে সেইকাৰণে বোলো হেনাখিনি লগাই লওঁ। চুলিটো পকি শেষ হৈ গৈছে, বয়স ইমান হোৱা নাই নহয়, ছোৱালী 3.5 বছৰ হৈ গৈছেহে নহ'লে পিছত নিজে লাজ পাব লাগিব। গুড মৰ্ণিং সকলোকে, মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। নিজে নিজে হেনা লগাইছোঁ, ঘৰত আগতে মায়ে লগাই দিছিলে, কিন্তু এতিয়া চব নিজে কৰিব লাগিব উপায়টো নাই। আগতে আকৌ মই হেনা লগোৱাৰ লগে লগে হাতত অকণমান মেহেন্দি লগাওঁ দেই, আৰিয়াই ক'লে আৰিয়াকো লগাই দিব লাগে। এইফালে মই ধুনীয়াকৈ লগাই ল'লোঁ, গা চা ধুই মেলি লগাইছোঁ আকৌ দেই। তাৰপিছত আজি বোলো ৱাৰ্ড্ৰবৰ ওপৰকেইটা চাফা কৰোঁ। মোৰ আকৌ কাম কৰিবলৈ ভয় নহয়, আমাৰ ছোৱালী কামত এক্সপাৰ্ট নহয় জানো, খুব কাম কৰিবলৈ যায়, পাৰক নোৱাৰক কিন্তু কাম কৰিবই। খাব কিন্তু বেয়া পায়, খোৱা বুলি ক'লে একদম মানে মৰিব পাৰে, আৰু কাম কৰা বুলি ক'লে একদম মানে দৌৰি আহিব, কি ক'ম আৰু। সেইটো কাৰণে আমাৰে কাম কৰিবলৈ ভয় লাগে। এতিয়া কিছুমান কাম মই মানে সেইটো কাৰণেই নকৰোঁ, এতিয়া উপায় নাই। তাইও লেতেৰা হৈ আছে যিহেতু, মই বোলো কৰক দে, অকণমান জোৰ আছেনে নাই চাওঁ বোলো। এয়া মোৰ লগত সমানে সমানে লাগিছে। বহুত বস্তু ওপৰত উঠাই থৈ দিছোঁ জানেনে। আৰিয়াৰ মানে কি হয়, তলত দেখিলে মানে চব খুলি ভাঙি শেষ কৰি দিয়ে যে, মানে মোৰ ভাল নালাগে। বস্তুবোৰ সদায় ভাল কৰি থ'লে ভাল লাগে তাৰপিছত লগে লগে সমানে সমানে কাম কৰি গৈ আছে। তাৰপিছত বোলো নাই, তাইক গাটো ধুৱাই লওঁ বোলো। মই 12টা বজাৰ আগতে সদায় আৰিয়াক গা ধুৱাওঁ দেই। তাৰপিছত গাটো ধুৱাই ল'লোঁ, গাটো ধোৱাৰ পিছতে বোলো ৰুমটো চাফা কৰি লওঁ। যিহেতু আমাৰ কল্পনা বাইদেউ এইকেইদিন নাই অহা, সেইকাৰণে সৰা মোচা নিজে কৰিছোঁ দেই। মোচাটো মই নাই, কিন্তু ৰিংকুৱে কৈছে, মিছা কথা কিয় ক'মনো আৰু ইমান ধূলি হয় নহয় ঘৰটোত, ইমানেই ধূলি হয়, ক'ৰ পৰানো সোমাই একদম মানে গম নাপাওঁ আৰু। উপায় নাই, ডেইলি চাফাটো কৰিব লাগে। আজিকালি কিন্তু ডেইলি বেডশ্বীট ডেইলি চেঞ্জ নকৰোঁ দেই। বহুত ভাল ভাল বেডশ্বীট ডেইলি ধুওঁতে ফাটি গ'ল মানে, আৰু ইমান দামী দামী বেডশ্বীট গাত লাগে তাৰপিছত এইখিনি ঠিক কৰি ল'লোঁ। ঠিক কৰি লোৱাৰ পিছতে তাৰপিছত ব্ৰেকফাষ্ট কৰিবলৈ বুলি গ'লোঁ দেই। ব্ৰেকফাষ্ট কৰাৰ পিছতে মানে ৰিংকু বজাৰলৈ গ'ল। আজি যিহেতু দেওবাৰ হয়, এতিয়া ময়ো যাব পাৰিলোহেঁতেন, কিন্তু আৰিয়াৰ যিহেতু গাটো বেয়া, যোৱাকালি ৰাতিটো এতিয়া তাই মানে ইমানেই লেট্ৰিন কৰিছে, এই ষ্টীলৰ গ্লাছটোত যে দেখিছে, ৰাতি থেকেৰা তিয়াই পিনে তাইক পানী খুৱাই আছোঁ জানেনে। থেকেৰা পানী খালে আকৌ পেটটো ঠাণ্ডাও হয় নহয়, আৰু পেট বেয়া কৰিলে ভালো হয় তাৰপিছত ভাল পাইছে আৰু। মানে আৰিয়া এনেকুৱা হৈছে, আৰিয়াক বাহিৰা বস্তু আমি খাবলৈ নিদিওঁ, গম পাইছেনে। আৰু তাই এনেকুৱা জিদ্দি, খাওঁ বুলি ক'লে খাবই লাগিব মানে। আজিও তাকে দিনত এতিয়া অৰিঅ' বিস্কুট খাওঁ বুলি ক'লে, অৰিঅ' বিস্কুট খোৱাৰ লগে লগে মানে তাই বোলে পেটটো বিষাইছে, আকৌ লেট্ৰিন হৈছে। মানে খং উঠে ভাল হৈ থকাটো লাগে, হজম কৰিব পাৰিলেতো ভালেই। এতিয়া তাই যিহেতু গাটো ইমান ষ্ট্ৰং হোৱাগৈ নাই নহয়, আৰু ভাইৰেল ফিভাৰটোতো থাকেই। এতিয়া জ্বৰটো নাই কিন্তু দেই, অকণমান উইকনেছ এটা আছে। এইফালে পানী খা, এয়া ভাত খা, মানে খোৱাৰ লগত লাগি থাকোঁতেই গৈছে, আৰু নিজৰ কিছুমান কাম পাহৰিয়ে গৈছোঁ। এইফালে ৰিংকুৱে ধুনীয়াকৈ বজাৰ কৰি আনিলে, চাওকচোন ইমান ফ্ৰেছ বস্তু। এইটো জহা ফুল চক। তাৰপিছত ব্ৰেকফাষ্ট কৰাৰ পিছতে মই বোলো বাচনকেইটা ধুই দিওঁ। ৰিংকুৱেনো অকলে অকলে কিমান কৰিব সি কৈছে বোলে নালাগে দিয়ক মই কৰোঁ। মই বোলো নালাগে দে, মোৰ আকৌ বেয়া লাগে গম পাইছেনে। একেটা মানুহে বহুত কাম কৰি থাকিলে বেয়া লাগে। মই এতিয়া বহুত কাম কৰিব পাৰোঁ, কিন্তু আৰিয়াৰ পৰা মই কৰিব নোৱাৰোঁ। তাৰপিছত বাচনকেইটা ধোৱাৰ পিছতে আকৌ আৰিয়ালৈ অকণমান বোলো নেমু পানী ৰেডি কৰোঁ বোলো। নেমু খালেও ভাল মুঠতে যি খালে ভাল হয় সেইটোকে কৰিছোঁ আৰু মানে। আমাৰ আৰিয়াক মানে খাবলৈ বুলি ক'লে মানে ইমান চিঞৰ বাখৰ কৰিব লাগে নহয়। এতিয়া মেক্সিমাম ল'ৰা ছোৱালী, অকল আমাৰ আৰিয়া বুলিয়ে নহয়, বহুত মাকে এতিয়া কৈছে আমাৰ ল'ৰা ছোৱালীকো এতিয়া খুৱাবৰ কাৰণে ইমান জোৰ কৰিব লাগে। কিন্তু দোকানৰ বস্তুকেইটা খাবলৈ জোৰ কৰিব নালাগে আকৌ। ঢেৰ এক্টিং, মানে কি ক'ম আৰু, এক্টিং শেষেই নহয় মানে, ইমানেই এক্টিং। তাৰপিছত আজিতো গৰম কেনেকুৱা পৰিছে দেখিছেই নহয়। এইকেইদিন আমি আৰিয়াক কিন্তু স্কুললৈ নপঠিয়াওঁ দেই। তাই যিহেতু পেটটোও বেয়া হৈ আছে, গাটোও অলপ দুৰ্বল, আকৌ স্কুললৈ গ'লে খেলিব মেলিব আকৌ পটককৈ মাতিব, সেইকাৰণে নালাগে। ছামাৰ ভেকেশ্যন পালেহিয়ে, লাষ্টত 2 দিন পঠিয়াম আৰু। কাপোৰখিনি আনি জাপিলোঁ। বাহিৰলৈও যাবলৈ ভয় লাগে, ছোৱালীৰ লগতে আকৌ ওলমেই নহয়। এতিয়া কামকেইটা নকৰিলেও নহয় আকৌ কাপোৰকেইটা আনি জাপিছোঁ। এই আমাৰ ছোৱালী আকৌ সমানে সমানে কৰে নহয়। তাৰপিছত অলপ টাইম খেলিলে দেই, বহুত খেলিবলৈ পালে আৰু ক'বই নালাগে আৰু। তাৰপিছত শুলে, কিন্তু উঠিবলৈ মন নকৰে। 8টা বাজি গ'ল, মই মানে তাইক উঠাইছোঁ, উঠাকৈ তাই উঠিবই মন কৰা নাই। যেনে তেনে কৰি উঠাইছোঁ। তাৰপিছত বোলে তাই ক'লে বোলে আলু পৰঠা খাওঁ বোলে। এতিয়া যি টি খাবলৈ নাই দিয়া দেই, আলু পৰঠা খালে। আৰু মোৰ মানুহজন আকৌ এনেকুৱা জানে, বস্তুবোৰ চিজিল হৈ থাকিব লাগিব। তেওঁ নিজৰ কাপোৰখিনি পূৰা চিজিলত লাগি গৈছে। তাৰপিছত আৰিয়াক বোলো লিখাওঁ অলপ।
যিহেতু এইকেইদিন লিখা পঢ়া হোৱাই নাই 1ৰ পৰা 5লৈকে স্কুলত লিখাইছে নহয় তাকে 1ৰ পৰা 5লৈকে লিখাইছোঁ জানেনে এতিয়া এনেকুৱা হৈছে মানে পাহৰি গৈছে এতিয়া 1ৰ পৰা 5লৈকে লিখিব পৰা হ'ল তাৰপিছত বোলো এইখিনি শেষ হ'ল যেতিয়া ABCD কেইটা লিখাওঁ এতিয়া ABCD কেইটা চিটো পাহৰি থাকিলে নহয় কোনফালে ধ্যান দিব বা কওক না পঢ়াতে দিবনে শৰীৰতে দিম নে এতিয়া কোনটো দিম বা মোৰ মাথাটো একদম মানে গৰম হৈ গৈছে মানে নিলিখিলে পাহৰিয়ে যায় কি কৰিম বাৰু কওকচোন এজনী মানুহ মানে মোৰ অৱস্থা বেয়া হৈ গৈছে তাৰপিছত আকৌ মনত পেলাই দিছোঁ মানে লিখি নাথাকিলে মানে নহ'ব মানে আকৌ ছামাৰ ভেকেশ্যনত কি হ'বলৈ আছেই তাৰপিছত এতিয়া শেষৰ পৰ্যায়টোলৈ আহিছোঁ আৰু ভাতকেইটা কেনেকৈ খুৱাই লওঁ ভাত খাবলৈ মনেই নাই আলু পৰঠা খালে নহয় বোলে মই বোলো অকণমান হ'লেও ভাতটো খোৱা এয়া জোৰ জবৰদস্তি কৰি এক্টিং ভেক্টিং কৰি মেলি ভাতকেইটা খালেগৈ আৰু আজিৰ দিনটো ইমানতে